অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 14 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি খবৰ একেলগে এইটো ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। এটা অনুৰোধ কৰিম, শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে খবৰসমূহ সকলোৱে চাব পাৰে। আপোনালোকে বহুতে ভিডিঅ' চাই কিন্তু ভিডিঅ'টো শ্বেয়াৰ নকৰে। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। উত্তৰ কৰিমগঞ্জ আৰু কাটিগড়াৰ পাছত বৰখলাত আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 19,756 গৰাকী উদ্যমী মহিলাক চেক বিতৰণ কৰে। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো খবৰেই হ'ল মহিলা উদ্যমিতা আঁচনিক লৈ। এই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 13 জানুৱাৰী তাৰিখে বৰখলাত 19,756 গৰাকী উদ্যমী মহিলাক এই মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ 10,000 টকা আছে, সেই প্ৰথম কিস্তিৰ 10,000 টকা তেওঁ বিতৰণ কৰিছে আৰু আপোনাৰ সমষ্টিতো অতি সোনকালেই এই টকা বিতৰণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপুনি মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ ধন আছে, সেই প্ৰথম কিস্তিৰ ধন পাবলৈ সক্ষম হ'ব। আপুনি এতিয়ালৈকে মহিলা উদ্যমিতা আঁচনিৰ টকা পাইছেনে নাই, প্ৰথম কিস্তিৰ 10,000 টকা পাইছেনে নাই, এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আৰু 13 জানুৱাৰী তাৰিখে বৰখলাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 19,756 গৰাকী উদ্যমী মহিলাক প্ৰথম কিস্তিৰ 10,000 টকাৰ চেক বিতৰণ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। উৰুকাৰ দিনাই কৃষকসকলক লৈ আহি গ'ল এটা ভাল খবৰ। 22 নং কিস্তিৰ ধন পাবলৈ আজিয়েই কৰক এই তিনিটা কাম। উৰুকাৰ দিনাই ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহিল এটা ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। PM কিষাণৰ 22 নং কিস্তিৰ ধন অতি সোনকালেই কৃষকৰ একাউণ্টত সোমাব। আপুনি যদি এই বিষয়ে আৰু সবিশেষ জানিব বিচাৰে তেনেহ'লে আপুনি অফিচিয়েল ৱেবছাইট ভিজিট কৰিব পাৰে বা আপোনাৰ যিটো PM কিষাণৰ যিটো ID আছে, সেই IDটো দি আপুনি এবাৰ চেক কৰি চাব পাৰে। আপোনাৰ যদি লেণ্ড শ্বেডিং, আধাৰ শ্বেডিং আৰু KYC আপডেট হৈ আছে তেনেহ'লে আপোনাৰ চিন্তিত হ'ব নালাগে। PM কিষাণৰ 22 নং কিস্তিৰ ধন চৰকাৰে যেতিয়াই ৰিলিজ কৰে তেতিয়াই আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। যিসকলে নেকি 21 নং কিস্তিৰ ধন পাইছিলে সেইসকল সাজু হৈ যাওক 22 নং কিস্তিৰ ধন ল'বলৈ, কাৰণ চৰকাৰে 22 নং কিস্তিৰ ধন অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত মুকলি কৰিব। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। নতুন নিয়মেৰে অৰ্থাৎ DBTৰ মাধ্যমত কৃষকৰ একাউণ্টত জমা হ'ব এই PM কিষাণৰ 22 নং কিস্তিৰ ধন। যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ নাথাকে তেনেহ'লে DBTৰ মাধ্যমত আপোনাৰ একাউণ্টত টকা নোসোমায়। সেইকাৰণে বাৰে বাৰে কোৱা হয় যে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰাই ৰাখক। আজিয়েই কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। জালিয়াতেৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। ইতিমধ্যে উল্লেখ কৰা হৈছে যে PM কিষাণৰ 22 নং কিস্তিৰ ধন শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাই যাব। আপুনি যদি এতিয়ালৈকে KYC আপডেট কৰা নাই, KYC আপডেট কৰা নাই তেনেহ'লে অতি সোনকালেই আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ KYCটো আপডেট কৰি ৰাখক। KYC আপডেট নকৰিলে আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এফালে ৰাজ্যত ভোগালীৰ আনন্দ, আনফালে নিশাৰ অন্ধকাৰত অসমত প্ৰৱেশৰ চেষ্টা। বাংলাদেশীৰ 4 বাংলাদেশীক পুছবেক কৰা হৈছে। এফালে ৰাজ্যত ভোগালীৰ আনন্দ, আনফালে নিশাৰ অন্ধকাৰত অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ। অবৈধভাৱে অসম প্ৰৱেশ কৰা বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে। সীমান্তৰ পৰাই 4 বাংলাদেশীক পুছবেক কৰিছে আৰক্ষীয়ে। ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰা দেখা গৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে অসমত উদযাপন হয় বিহু, পূজা আৰু পুছবেক।
এফালে ৰাজ্যত ভোগালীৰ আনন্দ, আনফালে অসমত 4 বাংলাদেশীৰ প্ৰৱেশৰ চেষ্টা চলাইছিল 4 বাংলাদেশীয়ে, আৰু আৰক্ষীয়ে এই বাংলাদেশীক আটক কৰি পুছবেক কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰা দেখা গৈছে। তেওঁ আৰু উল্লেখ কৰে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত উদযাপন হয় বিহু, পূজা আৰু পুছবেক ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰা দেখা গৈছে। সীমান্তৰ পৰাই 4 বাংলাদেশীক পুছবেক কৰিছে আৰক্ষীয়ে। অবৈধভাৱে অসম প্ৰৱেশ কৰা বাংলাদেশীক আটক কৰি পুছবেক কৰিছে অসম আৰক্ষীয়ে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক একাউণ্টত পোষ্ট কৰা দেখা গৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2026 চনত চৰকাৰৰ লক্ষ্য, প্ৰতি মাহে 2খনকৈ জিলাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। সাজু হৈছে জিলা প্ৰশাসন। 2026 চনত চৰকাৰৰ লক্ষ্য, প্ৰতি মাহে 2খনকৈ জিলাত উচ্ছেদ। প্ৰচণ্ড শীত হওক অথবা গৰম, চলি থাকিব উচ্ছেদ অভিযান। ৰাজ্যত 12 লাখ বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। হাতে হাতে তালিকা লৈ সাজু হৈছে প্ৰশাসন। বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নহয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। এখনৰ পিছত আনখন জিলাত চলিছে উচ্ছেদ অভিযান। এখনৰ পিছত আনখন জিলাত ইতিমধ্যে উচ্ছেদ অভিযান চলি আছে। এই পৰ্যন্ত 1,60,000 বিঘা ভূমিত বেদখল মুক্ত কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। বৰ্তমানে অতি কমেও 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে বুলি উল্লেখ কৰা হৈছে। হাতে হাতে তালিকা লৈ সাজু হৈছে প্ৰশাসন। আৰু 2026 চনত প্ৰতিখন জিলাত প্ৰতি মাহে 2খনকৈ উচ্ছেদ অভিযান আৰম্ভ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। বৰ্তমানে অতি কমেও 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে। আৰু এই বেদখলকাৰীৰ কবলত থকা ভূমি অতি সোনকালে ৰাজ্য চৰকাৰে উদ্ধাৰ কৰিব বুলিও উল্লেখ কৰা হৈছে। এই পৰ্যন্ত 1,60,000 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে। এখনৰ পিছত আনখন জিলাত চলিছে উচ্ছেদ অভিযান। এখনৰ পিছত আনখন জিলাত উচ্ছেদ অভিযান চলিছে। বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নহয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিবলৈ মানুহে আমাক ভোট দিছে, একথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাবই বুলিও তেওঁ উল্লেখ কৰিছে। ইয়াক লৈ লুকুৱাব লগা আমাৰ একোৱেই নাই। 2-3 ঠাইত নাম থাকিলে নাম কটা যাবই। মৰা মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাবই। এছাৰ একাংশৰ নাম কটাক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ মন্তব্য। এছাৰত একাংশৰ ভোটাৰ তালিকাৰ পৰা একাংশৰ নাম কটাৰ পাছত মুখ্যমন্ত্ৰীৰ এই মন্তব্য অহা দেখা গৈছে। বিজেপিৰ এজেণ্ডাই ক্ষুদ্ৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা। বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাব লাগিবই। বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগিবই। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাত যাতে নাথাকে এই চেষ্টাই কৰি আছে ৰাজ্য চৰকাৰে। বিজেপিৰ এজেণ্ডাই ক্ষুদ্ৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা। বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাব লাগিবই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আৰু তেওঁ উল্লেখ কৰে যে বিজেপিৰ এজেণ্ডাই হ'ল ক্ষুদ্ৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত ইতিমধ্যে ভেৰিফাইৰ কাম চলি আছে। পঞ্চায়তে গাঁও সভাসমূহ অনুষ্ঠিত হৈ আছে। এই গাঁও সভাসমূহৰ পাছতেই চৰকাৰে এখন নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব। আৰু সেই হিতাধিকাৰী তালিকাত যদি আপোনাৰ নাম থাকে তেনেহ'লে আপুনি নিশ্চয় চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। আপুনি সেই গাঁও সভাসমূহত অংশগ্ৰহণ কৰিব লাগিব। আপোনাৰ কেঁচা ঘৰৰ ফটোটো দেখুৱাব লাগিব, যিহেতু ভেৰিফাই কৰি আছে। কাৰণ বহুতেই ইতিমধ্যে কি কৰিছিল, গোহালি ঘৰৰ ফটো আপলোড কৰিছিল, আপোনালোক হয়তো নিউজত দেখা পাইছে। গতিকে চৰকাৰে এই কাৰণেই ভেৰিফাই কৰি আছে যে প্ৰকৃত হিতাধিকাৰী বিচাৰি উলিয়াবলৈ চৰকাৰে এই কামসমূহ কৰি আছে। এই কামসমূহ কৰাৰ পাছত, ভেৰিফাই কৰাৰ পাছত এখন শুদ্ধ হিতাধিকাৰী তালিকা চৰকাৰে প্ৰস্তুত কৰিব বা আপোনালোকৰ কাৰণে চৰকাৰে ৰিলিজ কৰিব। সেই তালিকাত যদি আপোনাৰ নাম থাকে তেনেহ'লে আপুনি নিশ্চয় চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ।
ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে এই ঘৰ লাভ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা। ৰাজ্য চৰকাৰে এখন নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব। এই নতুন হিতাধিকাৰী তালিকাত যদি আপোনাৰ নাম আছে তেনেহ'লে আপোনাৰ ঘৰটো চেংচন হ'ব। পৰৱৰ্তী সময়ত আপুনি প্ৰথম কিস্তিৰ 32,000 টকা পাবলৈ সক্ষম হৈ যাব। বহুতেই 32,000 টকা পাই গৈছে ইতিমধ্যে। বিহুৰ আগতো পাইছে বহুতে, বা বহুত দিন আগতেও বা আজিও বহুতেই চৰকাৰী ঘৰৰ যি টকা আছে সেই টকা পায়েই আছে। বহুতৰে 3 নম্বৰ কিস্তিটো কমপ্লিট হৈছে। লাহে লাহে এই টকা চৰকাৰী ঘৰৰ পৰা মানে মানুহে লাভ কৰে, চৰকাৰে দিয়ে। কাৰণ এইটো এটা দীঘল প্ৰচেছ বুলি আপুনি ক'ব পাৰে। প্ৰথমতে আপোনাৰ ঘৰটো চেংচন হোৱাৰ পাছত তাৰপাছত আপোনাৰ ঘৰৰ টকাৰ কাৰণে FTO হয়, আৰু সেই FTOটো কমপক্ষে এসপ্তাহ সময় লয়। তাৰ পাছতহে আপোনাৰ টকাটো বেংকৰ একাউণ্টত সোমায়। গতিকে লাহে লাহে আপোনাৰ বেংকৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাব আৰু আপুনি সেই টকা পাবলৈ সক্ষম হ'ব। প্ৰথমে আপুনি ভেৰিফাই কৰক আৰু আপোনাৰ নামটো শুদ্ধ তালিকাত অন্তৰ্ভুক্ত কৰাওক। 1250 টকা নহয়, অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। এই কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তেওঁ ঘোষণা কৰিছে যে 20 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ মহিলাসকলে যিসকললৈকে অৰুণোদয় আঁচনি পাই আছে সেইসকলে ডাইৰেক্ট 8,000 টকা তেওঁলোকৰ বেংকৰ একাউণ্টত পাই যাব। অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে বৃহৎ উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে এটা ডাঙৰ উপহাৰ। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। জানুৱাৰী মাহত হয়তো আপোনালোকে লাভ কৰা নাই 1250 টকা, কোনেও লাভ নকৰে। কাৰণ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে ডাইৰেক্ট আপোনাৰ বেংকৰ একাউণ্টত 8,000 টকা সোমাই যাব। আৰু এই 8,000 টকা পাবলৈ হ'লে আপোনাৰ বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগিব, আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব, KYC আপডেট হৈ থাকিব লাগিব। লক হৈ থাকিলে কিন্তু আপুনি টকা নাপায়। গতিকে সাৱধান হৈ যাওক, আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰি ৰাখক। ফেব্ৰুৱাৰী মাহৰ আগৰ পৰাই আপুনি চেক কৰি থাকক ঠিক আছে নে নাই। যদি ঠিক নাথাকে তেনেহ'লে কিন্তু আপুনি টকাৰ পৰা বঞ্চিত হ'ব। টকা কিন্তু 8,000। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব এই টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। বহাগ বিহুৰ পূৰ্বেই লাভ কৰিব লাখ লাখ মহিলাই এই উপহাৰ। অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে এই বৃহৎ উপহাৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। আজিৰ এই ভিডিঅ'টোত এই খবৰসমূহ আছিল। খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। এতিয়া এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মই যেতিয়া পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।